আইনৰ সন্মুখত থিয় হৈ নিজৰ বুকুত নিজে হাত থৈ আপুনি বাৰু ক'ব পাৰিবনে আপুনি কোনোদিন কোনোকালে কাৰো একো অপকাৰ কৰা নাই বুলি নিজৰ চকুত হৈ আপুনি বাৰু ক'ব পাৰিবনে কোনোদিন কোনোকালে কাৰো উন্নতি দেখি প্ৰগতি দেখি আপুনি ঈৰ্ষান্বিত হোৱা নাই বুলি আপুনি ক'ব পাৰিবনে কোনোদিন কোনোকালে কাৰো বাবে আপুনি বাধাৰ সৃষ্টি কৰা নাই বুলি কাৰো প্ৰতিভাক বিকশিত হোৱাত আপুনি হেঙাৰৰ সৃষ্টি কৰা নাই বুলি যদি ক'ব পাৰে তেতিয়াহ'লে আপুনি ঈশ্বৰক এটা প্ৰশ্ন দিব পাৰে যে হে প্ৰভু মোৰ লগত ইমান অপকাৰ মোৰ লগত ইমান অন্যায় কিয় হৈছে আপোনাৰ জীৱনত যদি কোনো লোকে বাধাৰ সৃষ্টি কৰিছে তেতিয়াহ'লে সেই বাধাৰ বাবে আপুনি ঈশ্বৰক সেই প্ৰশ্নটো সুধিব পাৰে কিন্তু যদিহে আপুনি কাৰোবাৰ জীৱনত বাধাৰ সৃষ্টি কৰিছে অপকাৰ কৰিছে কাৰোবাৰ প্ৰগতি উন্নতিত কাৰোবাক যদি আপুনি জেলাছ ফিল কৰি বেয়া কমেণ্টেৰে নিতৌ মৃত্যুৰ মুখলৈ গুচি যোৱাত আগবাঢ়ি যোৱাত সহায় কৰিছে তেতিয়াহ'লে অন্তত সেই প্ৰশ্নটো যিটো প্ৰশ্ন মানে হ'ল সেই ঈশ্বৰ মোৰ লগত কিয় এনেকুৱা হৈ আছে মইতো কাৰো একো অপকাৰ কৰা নাই সোধাৰ অধিকাৰ অন্তত আপোনাৰ মোৰ কাৰোই নাই